নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। উদ্ধাৰ হল সুমিৰ ৭৬ লাখ টকীয়া আঙুঠি। অৱশেষত উদ্ধাৰ হল নাচনী অভিনেত্ৰী সুমিৰ আঙুঠি। বহু চৰ্চিত সুমিৰ ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠিটো উদ্ধাৰ কৰা হল। স্বামী তাৰ্কিকৰ গুৱাহাটীৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে। এটা গুৱাহাটীৰ ঘোৰামাৰাৰ তাৰ্কিকৰ ঘৰত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ গহনা মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এটা আঙুঠিটোৰ লগতে আন বহু সোণ হীৰাৰ অলংকাৰ জব্দ কৰা হৈছে। লগতে দুখন বিলাসী বাহনো জব্দ কৰে অভিযানকাৰী আৰক্ষীয়ে। ইফালে ডিব্ৰুগড় সুমিৰ বৌয়েক জিংকিকো জেৰাত ৰাখিছে আৰক্ষীয়ে। এটা ৪ ঘণ্টা ৩০ মিনিটত জেৰাৰ সন্মুখীন হল ৰিংকি মিলি। অৱশেষত এটা উদ্ধাৰ হল নাচনী অভিনেত্ৰী সুমিৰ আঙুঠি। এই দিব লৈছো এই মুহূৰ্তত পৰৱৰ্তী খবৰ। বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত অসমৰ ফৈজুদ্দিন আহমেদ। বিশ্বৰ শীৰ্ষ বিজ্ঞানী তালিকাত স্থান পালে অসমৰ ফৈজুদ্দিন আহমেদ। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ২০২৪ বিশ্বৰ শীৰ্ষ বিজ্ঞানী তালিকাত স্থান লাভ কৰে। এটা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে ফৈজুদ্দিন আহমেদক। USTMৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড ফৈজুদ্দিন আহমেদ একেৰাহে পঞ্চমবাৰলৈ এই স্থান লাভ কৰিছিল ধুবুৰীৰ ফৈজুদ্দিন আহমেদে। এটা দত্ত ফৈজুদ্দিন আহমেদৰ এই খবৰে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক। বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান পালে অসমৰ ফৈজুদ্দিন আহমেদে। আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। জুম্বাৰ নামাজলৈ যাওঁতেই আক্ৰমণ, কংগ্ৰেছ বিজেপিৰ কৰ্মীৰ সংঘাত। জুম্বাৰ নামাজৰ দিনাই ৰূপহীহাটত নিৰ্বাচনৰ কেন্দ্ৰিক সংঘাত। এটা কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ। জুম্বা নামাজ পঢ়িবলৈ যোৱাৰ পথতেই একাংশই আক্ৰমণ কৰাৰ অভিযোগ আহি পৰিছে। চামগুৰিৰ উপনিৰ্বাচনৰ পাকখনত কংগ্ৰেছ বিজেপিৰ মাজত এতিয়া সংঘাত। কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। এটা আক্ৰমণত আহত ২জন লোকক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে। এটা জুম্বা নামাজৰ দিনাই ৰূপহীহাটত নিৰ্বাচনী কেন্দ্ৰিক সংঘাত। এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। স্মাৰ্ট মিটাৰৰ পৰিণাম পাব ২০২৬। ৰেচন অৰুণোদয় নালাগে আমাক, ঘূৰাই ৰাখক স্মাৰ্ট মিটাৰ। তামোল পাণৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত শ পুৰুষ মহিলা। এটা শ লোকে ঘূৰাই দিলে নিজৰ স্মাৰ্ট মিটাৰ। নালাগে আমাক অৰুণোদয়, ধন ঘূৰাই লওক স্মাৰ্ট মিটাৰ। ১২৫০ টকাৰে ঘৰ নচলে, বিদ্যুতৰ বিলেই আহে ৪০০০ টকা। স্মাৰ্ট মিটাৰ লগোৱাৰ ফল পাব ২০২৬ নিৰ্বাচনত, এনেদৰে মন্তব্য কৰিছে। চামুচেৰে দি বেলচা মাৰি নিছে এইখন চৰকাৰে। ৪০০০ টকা বিল আহিলে কি কৰিম, ৰেচনৰ চাউলেৰে। মৰাণত শক্তি বিভাগৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ আহিল ৰাইজ। এটা প্ৰতিবাদী ৰাইজক সংগ দিয়ে ১৮টাকৈ জাতীয় সংগঠনে। এমতে দিব লৈছো পৰৱৰ্তী খবৰ। গ্ৰহণ ভালনে বেয়া, ২ অক্টোবৰত দ্বিতীয়টো সূৰ্যগ্ৰহণ। ২ অক্টোবৰত মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব পৃথিৱী। ভাৰতবাসীয়ে দেখিবলৈ পাব এই বিৰল মহাজাগতিক পৰিঘটনা। ২ অক্টোবৰত দ্বিতীয়টো সূৰ্যগ্ৰহণ দেখিবলৈ পাব বিশ্ববাসীয়ে। ২ অক্টোবৰৰ সূৰ্যগ্ৰহণ বিশ্ববাসীৰ বাবে শুভ নে অশুভ? এটা ২০২৪ বৰ্ষত মুঠ ৪টাকৈ গ্ৰহণৰ সাক্ষী হ'ব পৃথিৱীবাসী। ২০২৪ বৰ্ষৰ 2টা সূৰ্যগ্ৰহণ আৰু আন 2টা চন্দ্ৰগ্ৰহণ। প্ৰথমটো সূৰ্যগ্ৰহণ হৈছিল ২০২৪ 8 এপ্ৰিলত সোমবাৰে আৰু ২০২৪ চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ হৈছিল ২৫ মাৰ্চত অৰ্থাৎ হোলীৰ দিনা। এটা 18 ছেপ্টেম্বৰ বুধবাৰে দ্বিতীয়টো চন্দ্ৰগ্ৰহণৰ সাক্ষী হয় বিশ্ববাসী। এটা 2 অক্টোবৰত সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব বিশ্বৰ 7খন ৰাষ্ট্ৰত। এটা দৃশ্যমান হ'ব চিলি, আৰ্জেণ্টিনা, ব্ৰাজিল, মেক্সিকোত, লগতে পেৰু, নিউজিলেণ্ড আৰু
ফিজিবাসীয়ে দেখিবলৈ পাব সূৰ্যগ্ৰহণ। অৱশ্যে অতি কম সময়ৰ বাবেহে দৃশ্যমান হ'ব দ্বিতীয়টো সূৰ্যগ্ৰহণ, কিন্তু ভাৰতবাসীয়ে দেখিবলৈ নেপাব 2024ৰ অন্তিমটো গ্ৰহণ। 2 অক্টোবৰত মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব এই পৃথিৱী। এমতে দিব লৈছো পৰৱৰ্তী খবৰ। শিক্ষাৰ্থীলৈ জৰুৰী জাননী, গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে। উৎকট গৰমৰ বাবে শিক্ষা বিভাগে দিলে জৰুৰী জাননী। বিদ্যালয়ৰ সময়সূচী সলনি কৰিলে শিক্ষা বিভাগে। এটা জিলা প্ৰাথমিক শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। গৰমৰ বাবে ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। 12:30 বজাত অন্ত পৰিব বিদ্যালয়ৰ পাঠদান। এটা শ্ৰেণীকোঠাৰ ভিতৰতেই হ'ব লাগিব প্ৰাৰ্থনা সভা। স্কুলত থাকিব লাগিব বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। লগতে সকলো শ্ৰেণীকোঠাতেই চলি থাকিব লাগিব ফেন। এটা বিদ্যুৎ কৰ্তন হ'লে বিকল্প ব্যৱস্থা কৰিব লাগিব কৰ্তৃপক্ষই। কুৰ্তাই পিন্ধিবলৈ ছাত্ৰ ছাত্ৰীক বাধ্য কৰাব নোৱাৰিব। কামৰূপ জিলা আয়ুক্তৰ পৰামৰ্শৰ মতে জাৰি এই নিৰ্দেশনা। আৰু এমতে দিব লৈছো পৰৱৰ্তী খবৰ। 40 ডিগ্ৰী তাপমাত্ৰাই দহিছে জনতাক। ক'ত কিমান গৰম এতিয়া? 40 ডিগ্ৰী তাপমাত্ৰাই দহিছে জনতাক। ছেপ্টেম্বৰ মাহতো জুন জুলাই মাহৰ দৰেই উৎকট গৰম। পুৱাৰ পৰাই প্ৰখৰ ৰ'দ আৰু গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ছেপ্টেম্বৰ মাহৰ গৰম সহ্য কৰিব নোৱাৰি ঢলি পৰিছে শিক্ষক শিক্ষাৰ্থী। ঢলি পৰিল অভয়াপুৰীৰ পৰিধৰা হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰী। কেইবাখনো জিলাত তাপমাত্ৰাই চুইছে 40 ডিগ্ৰী চেলছিয়াছ। এটা শুকুৰবাৰৰ দিনটোত গুৱাহাটীত 37 ডিগ্ৰী তাপমাত্ৰা। আৰু এমতে দিব লৈছো পৰৱৰ্তী খবৰ। আহি আছে কংগ্ৰেছৰ নলখিমী আঁচনি। 1250 নহয়, মাহে সোমাব 3000 কোটি টকা। অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব কংগ্ৰেছ চৰকাৰে। অৰুণোদয় বন্ধ কৰি অনা হ'ব নলখিমী আঁচনি। এটা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কংগ্ৰেছে সোমাই দিব 3000 কোটি টকা। হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো হিন্দু মুছলমান। প্ৰতি মাহৰ 9 তাৰিখে একাউণ্টত সোমাব এই টকা। 2026 চনত চৰকাৰ গঠন কৰাৰ পিছতেই এই গেৰাণ্টি কাৰ্যকৰী কৰিব কংগ্ৰেছে। অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি আনিব এতিয়া কংগ্ৰেছ চৰকাৰে। অৰুণোদয় বন্ধ কৰি অনা হ'ব নলখিমী আঁচনি। এই আঁচনিত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কংগ্ৰেছে সোমাই দিব 3000 কোটি টকা।